এই যে আমি দেখা পাইছোঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত কিছুমান ধুৰন্ধৰ ওলাইছে। এই ধুৰন্ধৰবিলাকে লিখি আছে গুজব, কোনোবাই আকৌ পাকিস্তানৰ সমৰ্থক হৈছে। দেখিবলৈ পাইছোঁ মহিৰাবাৰীৰ পৰা এজন কৰিছে আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াকো গ্ৰেপ্তাৰ কৰিছে। এতিয়া কথা হ'ল, বায়ু পানী ইয়াৰ, খাইছে ইয়াৰ, জন্ম হৈছে ইয়াৰ, সমৰ্থন তেওঁলোক পাকিস্তানৰ। মই কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আজিয়েই অনুৰোধ জনাওঁ যে এই ৰাতিটোৰ ভিতৰত তেওঁলোকক জেলত নথৈ তেওঁলোকক পাকিস্তান পঠাই দিব লাগে, ৱাঘা বৰ্ডাৰত তেওঁলোকক থৈ আহিব লাগে। আৰু যদি জেলত থাকে তেওঁলোকে ভাত আমাৰি খাব, তেওঁলোকে বায়ু সেৱন আমাৰি ভাৰতবৰ্ষৰ কৰিব, আমাৰ চৰকাৰৰ টকা খৰচ হ'ব। গতিকে চৰকাৰৰ টকা, ৰাজহৰ টকা খৰচ কৰাতকৈ এই যিবিলাক পাকিস্তান সমৰ্থক আছে এওঁলোকক পাকিস্তানত থৈ আহিব লাগে। এওঁলোকক ভাৰত থকাৰ নৈতিক অধিকাৰ হেৰাই পেলাইছে। লগতে আমিনুল ইছলাম নামৰ যিগৰাকী বিধায়ক, এই বিধায়কগৰাকীক বিধায়ক পদটো খাৰিজ কৰিব লাগে। 24 ঘণ্টাৰ ভিতৰত বিধায়ক পদ খাৰিজ কৰিব লাগে। ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই এই পদক্ষেপটো, সাহসী পদক্ষেপটো ল'ব লাগিছিল। কিয় এতিয়ালৈকে লোৱা নাই, বৰ দুৰ্ভাগ্যৰ কথা। এগৰাকী পাকিস্তানী সমৰ্থকক MLA বনাই থৈছে। গতিকে এইটো কেতিয়াও হ'বলৈ দিয়া নহ'ব। আৰু এটা ডাঙৰ কথা হ'ল যে যেতিয়া ভাৰত বিভাজন হৈছিলে, ভাৰত বিভাজনৰ সময়ত সেইফালে হৈ গ'ল কি পাকিস্তান, ইফালে ভাৰত। পাকিস্তানৰ আগত পাক বুলি এটা শব্দ আছে, পাক পবিত্ৰ হৈ থাকিব লাগে, মানে পবিত্ৰ ঠাই। কিন্তু আচলতে পাকিস্তানৰ নামৰ আগত পাক নিলিখি নাপাক স্থান বুলি লিখিব লাগে। তেওঁলোকে এতিয়া নাপাক হৈ গৈছে। মানুহবিলাক এনেকুৱা উগ্ৰপন্থীক আশ্ৰয় দিয়ে, সন্ত্ৰাসবাদক আশ্ৰয় দিয়ে, সন্ত্ৰাসবাদ সৃষ্টি কৰে, বিভিন্ন ঠাইত তেওঁলোকে যুদ্ধ কৰে, মানুহক মাৰপিট কৰে, অত্যাচাৰ কৰে। সহ্য কৰা নহ'ব। এইবাৰ খেলা হ'ব পাকিস্তানৰ লগত। এইবাৰ খেল আমিও খেলিম। আমি ভাৰত চৰকাৰৰ লগত আছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ, গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ। এই ক্ষেত্ৰত আমি ইণ্ডিয়ান আৰ্মি, নেভি, আমি CRPF, BSF সকলোৰে লগত আমি আছোঁ। আমি গাদ্দাৰ নহয়। আমি প্ৰয়োজন হ'লে যদি দৰকাৰ হয় আমি জাতিৰ হকে, আমি আমাৰ দেশৰ হকে আমি শ্বহীদ হ'বলৈ প্ৰস্তুত আছোঁ। আমি এই বিধায়ক আমিনুল ইছলাম UDFৰ তেওঁৰ নিচিনা গাদ্দাৰ নহয়। বদৰুদ্দিন আজমল ডাঙৰীয়া এতিয়াও তেওঁৰ কিয় বহিষ্কাৰ কৰা নাই দলৰ পৰা? বদৰুদ্দিন ডাঙৰীয়া খালি প্ৰতিক্ৰিয়া দিলে নহ'ব। পাকিস্তানী সমৰ্থকক বদৰুদ্দিন আজমল ডাঙৰীয়া এতিয়াও সদস্য পদৰ পৰা বাহিৰ কৰা নাই। বৰ লাজৰ কথা হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়া, আপোনাকো কৈছোঁ, এওঁক আপুনি সদস্য পদৰ পৰা বহিষ্কাৰ কৰক। আৰু ৰাজ্যপাল আৰু আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়ক কৈছোঁ, অনুৰোধ কৰিছোঁ যে এইগৰাকী বিধায়কক আপুনি আজি নিশাটোৰ ভিতৰতে তেওঁক আপোনালোকে বিধায়ক পদ খাৰিজ কৰিব লাগে।